এইটো বৰলীয়া নদীৰ যিটো মাথাউৰি, এই মাথাউৰিটোৰ অৱস্থাটো আপুনিতো নিজে দেখা পাইছে। ডিপাৰ্টমেণ্টৰ মানুহক আজি ৩-৪ দিন ক'লোঁ এইৰকম গাৰাটো এইৰকমেই আছে। তেখেতসকলে এটা উৎপল বুলি পেলাই ল'ৰাই ইয়াত ডাম্পাৰেদি মাটি কাটিছিল, কিন্তু ডাম্পাৰেদি মাটিটো কাটাৰ পৰাই মাথাউৰিটো খুবেই ভাল হৈছে। মাথাউৰিটো বহি গৈছে আৰু মাথাউৰিটোত তেখেতসকলে যি হিচাপত মাটি চাটি দিব লাগে সেইমতে মাটিখিনি দিছে। মাটিখিনি দিয়াৰ পিছত তাৰ পৰাই সিহঁতৰ দায়িত্ব কৰি থৈ গৈছে যে মাথাউৰিটো ক'ৰবাত কিবা হ'লে আমি ঠিক ঠাক কৰি থৈ গুচি যাম আৰু সেইমতে সিহঁতৰ কৰণীয় কামখিনি কৰি থৈ গৈছে। তাৰেপিছত এতিয়াও ডিপাৰ্টমেণ্টে সেই ঠিকাদাৰকেই দায়িত্ব দি থৈ দিছে যে মাথাউৰিটো তাৰমানে কি এনেকুৱাকৈ 12 মাহে সেই ঠিকাদাৰে দায়িত্ব ল'ব নেকি। মাথাউৰিৰ কাম শেষ হৈছে, ঠিকাদাৰৰ কাম শেষ হৈছে, ঠিকাদাৰে ধুনীয়াকৈ তাৰ হেৰিটো বনাই থৈ গৈছে। তাতে ঠিকাদাৰৰ লগত আৰু কি কথা আছে। সিহঁতক গাঁটাকেইটা মাৰাৰ ডিপাৰ্টমেণ্টৰ মানুহ গাঁটাকেইটা মাৰাৰ কথা কওঁতে ঠিকাদাৰৰ সেই আগৰ মাটি কাটা ঠিকাদাৰে কামটো কৰিব বুলি কৈছে। এতিয়ালৈকে এই অৱস্থা, পানীৰ এই অৱস্থা, পানী তীব্ৰ গতিত পানী বাঢ়ি আছে। গতিকে ৰাইজৰ কি হ'ব, কত ৰাইজ ইয়াত ডুব যাব। ইতিমধ্যে নদী হৈছে এইটো একদম কাণতে, নিচেই কাণতে মাথাউৰিৰ লগত লাগি আছে। গতিকে এই পাৰপাছত কি সুব্যৱস্থা হয় কৰিব লাগে আৰু।